ঈশ্বৰৰ প্ৰশংসা হওক। মই শিৱসাগৰ মণ্ডলীৰ পৰা কৈছোঁ। মোৰ নাম ৰাণু বৰা। পিতাই আমলখি খাবলৈ দিছিলে আমাক। আৰু মোৰ আমলখি খাই মোৰ কঁকালৰ বিষ আছিলে, ভৰি বিষ আছিলে, সেইটো ভাল পালোঁ। আৰু মোৰ পেচাবৰ ইনফেকশ্যন আছিলে, সেইটোও মোৰ ভাল হ'ল। আৰু মানুহজনৰ এজমা প্ৰব্লেম আছিলে, তেওঁ ভাল হ'ল। এতিয়া আৰু অকণমান বাকী আছে, সেইকণো যাতে ঈশ্বৰে ভাল কৰি দিয়ে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। মই পাৱৈ চাইডিঙৰ পৰা কৈছোঁ। সেইদিনা নামঘৰলৈ যাওঁতে ঈশ্বৰে পিতাই আশীৰ্বাদ কৰি দিয়া আমলখি মই 2টা পাইছিলোঁ। এটা মই তাতে খালোঁ। তেতিয়াই মই ক'লোঁ, মোৰ সকলো ৰোগ দুখ ভাল হ'ব লাগে, ৰোগৰ দুখৰ পৰা চৈতানৰ পৰা ভাল হ'ব লাগে বুলি মই প্ৰাৰ্থনা কৰি খাইছিলোঁ। আৰু মোৰ ভৰি এটা বিষ হৈ আছিলে, সেইটো সম্পূৰ্ণ ভাল পালোঁ। কামুৰি আছিলে, সম্পূৰ্ণ ভাল পালোঁ। আৰু মোৰ ভিতৰত আৰু অনেক কিছুমান বেমাৰ আজাৰ আছিলে সৰু সুৰা, সেইখিনিও মই ভাল পাইছোঁ। আৰু সৰু ল'ৰাটো যি কিতাপ পঢ়িব নোৱাৰিছিলে, স্কুল যাব নোৱাৰিছিলে, আৰু পৰীক্ষা দিবও নোৱাৰিছিলে, তাক কোনোবাই ঘৰৰ মানুহে যাদু মন্ত্ৰ কৰি থৈছিলে। এতিয়া সি তাক আমলখিটো খুৱাই দিলতে সি সম্পূৰ্ণ ভাল হৈ গ'ল। তাৰ কাৰণে তোমাৰ ওচৰত কোটি কোটি ধন্যবাদ দিছোঁ পিতা। প্ৰেইজ দ্য লৰ্ড। আমেন। ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। আমাৰ মহান গুৰু পিতা আৰু গুৰুমাৰ চৰণত সেৱা আৰু প্ৰণাম জনাইছোঁ। মোৰ নাম মৌচুমী বৰুৱা। মোৰ ঘৰ জাজি আমগুৰিত। মোৰ এটা সৰু সাক্ষ্য আছিলে। আমি পবিত্ৰ গৃহলৈ 15 তাৰিখে গৈছিলোঁ। 15 তাৰিখে প্ৰাৰ্থনা কৰি থাকোঁতে পিতাই আমাৰ সকলোকে আমলখি খুৱাই সুস্থ কৰিম বুলি কৈছিলে সেইদিনা, আৰু আমাৰ সকলোকে আমলখি দিছিলে। মই 2টা আমলখি পাইছিলোঁ। সেই 2টা ঘৰলৈ লৈ আহিছিলোঁ। এটা মানুহজনক দিছিলোঁ আৰু এটা মই আৰু মোৰ ল'ৰাটোৱে ভাগ কৰি খাইছিলোঁ। আৰু মোৰ বহুত দিনৰ পুৰণি আঁঠু বিষ এটা আছিলে। সেই আঁঠু বিষটো মই বহুতখিনি উপশম পালোঁ সেই দিনাৰ পৰা। এতিয়া মোৰ আঁঠু বিষটো সিমান ধৰাই নাই অকণো। আৰু লগতে মোৰ ৰাজহাড়ৰো বিষ আছে, 3 ঠাইমানত পিঠি চাইডে বিষ, কিন্তু মানে বহুতকণেই উপশম পাইছোঁ। এই মোৰ চমু সাক্ষ্য। ঈশ্বৰৰ ওচৰত কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পিতাইক ধন্যবাদ জনাইছোঁ, সদায় যে আমাক সুস্থ কৰি ৰাখে ঈশ্বৰৰ আশীৰ্বাদেৰে বাক্যৰে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমেন। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ গুৰু পিতা গুৰুমাক সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মই আমলখি খোৱাৰ পৰা ভাল হোৱা ৰোগৰ পৰিত্ৰাণৰ বিষয়ে 2টিমান ক'বলৈ আগবাঢ়িছোঁ। ভুল বান্ধি হ'লেও ক্ষমা কৰিবা। ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ দেওবাৰ দিনাখন পিতাই দিয়া আমলখি নামঘৰত খোৱাৰ পৰা মোৰ স্বামীয়ে ক'লে যে মেছেজটো পাই মোৰ চৰ্দি কাহৰ পৰা ভাল পাইছোঁ বুলি, আৰু মোৰো মানসিক চিন্তা আৰু চাইনাছটো ভাল হৈছে। প্ৰেইজ দ্য লৰ্ড। আমেন। প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। মহান গুৰুজনাৰ শ্ৰদ্ধা সেৱা আৰু নমস্কাৰ জনাইছোঁ। মই এতিয়া সাক্ষ্য দিবলৈ ওলাইছোঁ। মোৰ নাম গীতা হাজৰিকা। মই যোৰহাট কেন্দুগুৰি মণ্ডলীৰ পৰা পিতাইৰ কাৰণে লঘোণ প্ৰাৰ্থনা দিবলৈ গৈছিলোঁ। সেই লঘোণ প্ৰাৰ্থনাৰ প্ৰথম দিনটো নহয়, শনিবাৰ দিনটোত মই যি প্ৰাৰ্থনা কৰি তাৰপিছত বেঞ্চত বহিবলৈ অকণমান উঠি গ'লোঁ। গৈ পেলাই মামণিৰ লগত 2গৰাকী বহি লৈ আমি ঈশ্বৰৰ কথা পাতি থাকোঁতে তাই ক'লে বোলে মই বাহিৰৰ পৰা আহোঁগৈ। মই বোলো যোৱা, এনেকৈ ক'লোঁ। তাৰপিছত মই বহি থাকোঁতে ওপৰলৈ চাই পালোঁ, ওপৰত পোহৰ এটি ঘূৰি ফুৰিছে। সেই পোহৰটি ঘূৰি ফুৰাৰ পাছত ঈশ্বৰৰ দাসদাসীসকলে প্ৰাৰ্থনা গীত গান কৰি আছিলে। তাৰপিছত মই চালোঁ কোনোবাই টৰ্চ মাৰিছে নেকি, কোনোবাই মোবাইল উলিয়াই চাইছে নেকি, এনেকৈ চবফালেকে ঘূৰি চাইছোঁ, ক'তো একো নেদেখিলোঁ। তেতিয়া 4টামান বাজিছে আবেলি। তাৰপিছত মই ভাবিলোঁ যে এতিয়াতো কোনেও টৰ্চ আৰু মোবাইলটো নাচাই, প্ৰাৰ্থনাই কৰি আছে নুলিয়াই। তাৰপিছত মই ঈশ্বৰৰ পোহৰ হয়। সেই পোহৰ ভাগি দেখি মই কাক ক'ম কাক নক'মকৈ মোৰ ওচৰত কোনো নাই। তাৰপিছত সেই মামণি বাহিৰৰ পৰা আহি নামঘৰৰ ভিতৰত সোমাওঁতে মই গৈ পেলাই তাইক
খৰকৈ গৈ পেলাই কৈছোঁ মই পোহৰ দেখা পাইছোঁ মামনি, এনেকৈ কৈছোঁ। তাৰপিছত মামনিয়ে কৈছে ক'ত ক'ত? মই বোলো এই তাত বহি আছিলোঁ যে, তাত দেখিলোঁ ওপৰত ঘূৰি ফুৰিছে, ব'লাচোন চাওঁগৈ, এনেকৈ ক'লোঁ। তাৰপিছত তাইও আহিলে লগত চাবলৈ। তাৰপিছত চালোঁহি, একো নেদেখিলোঁ। তাৰপিছত সেয়াই মই দেখিলোঁ পোহৰ। আৰু প্ৰভু আৰু যি গুৰুজনাই কৈছিলে আমলখি খালে বেমাৰ সুস্থ হ'ব, আজি যোনে যোনে আমলখি খাব সকলোৰে ৰোগ ভাল হ'ব বুলি। তাৰপিছত মই সেই সময়তে ভাবিলোঁ মোৰ বেমাৰ, মোৰ থাইৰয়ড বেমাৰ আছে ন প্ৰভু, মইনো কিমান পিল খাম, মোৰ থাইৰয়ডটোকে ভাল কৰি দিবা। সেইদে কৰি মই আমলখিও খালোঁ, খাই মেলি মাটি কঢ়িয়াওঁতেও খালোঁ। তাৰপিছত আকৌ নামঘৰত প্ৰাৰ্থনা শেষৰ সময়ত সেই আমলখি বিলাইছিলে, সেয়াও খালোঁ। খাই লৈ পেলাই মই ঘৰলৈ গুচি আহিলোঁ। আমি আহিলোঁ আৰু প্ৰাৰ্থনা কৰি। তাৰপিছত এদিনৰ পাছত আকৌ এই আমাৰ ঘৰলৈ আকৌ নাৰ্ছ এগৰাকী সোমালেহি নহয়। আমাৰ দাদাৰ ঘৰলৈ আহিছিলে। তাৰপিছত বাইদেউ ঘৰতো সোমাই যাওঁ, চিনাকি হয় বাইদেউ ঘৰতো সোমাই যাওঁ বুলি। তাইক দেখি মই ক'লোঁ তুমি আহিছা, মোৰ থাইৰয়ডটোকে তেজ পৰীক্ষা কৰিবাগৈচোন, মোৰ থাইৰয়ডটো ভাল হৈছে নে কি এনে, বহুত দিন কৰা নাই, এনেকৈ ক'লোঁ। তাৰপিছত তাই কৈছে মই আজি বাইদেউ নিনো, মই বেলেগ এদিন নিম। তাৰপিছত মই কৈছোঁ নহয় তুমি নিব লাগিব, আজিয়ে নিব লাগিব, মই পইচাও দি পঠাম বোলো তোমাক, সেনেকৈ কৈছোঁ। তাৰপিছত হ'ব বাৰু বোলে, সেনেকৈ ক'লে। তাৰপিছত ল'লে, লৈ মেলি গ'ল, কালিলৈ বাইদেউ ৰিপৰ্টটো পাব দেই, এনেকৈ ক'লে। মই বোলো হ'ব বাৰু, সেনেকৈ ক'লোঁ। তাৰপিছত তাই পাছদিনাখন ৰাতি ফোন কৰিছে, বাইদেউ এনেকৈ কৈছে, বাইদেউ এনেকৈ কৈছে, আপুনি বোলে থাইৰয়ডৰ পিল খাই আছে নি? মই বোলো সদায় খাই থাকোঁ, এনেকৈ ক'লোঁ। তাৰপিছত আপুনি বোলে নেখাব, থাইৰয়ড একেবাৰে বোলে নাই বোলে আপোনাৰ, বোলে খালে দিগদাৰহে হ'ব পিল বোলে, এনেকৈ কৈছে, আপুনি নেখাব আজিৰ পৰা, এনেকৈ ক'লে। হয় নেকি? তাৰপিছত মোৰ মনত পৰি গ'ল, মই নামঘৰত প্ৰাৰ্থনা কৰি থৈ আহিছিলোঁ ন, মোৰ যেন থাইৰয়ডটো ভাল হ'বলৈ, সেয়ে মোৰ ঈশ্বৰে প্ৰাৰ্থনা শুনিলে। প্ৰভু মই তোমাক কোটি কোটি ধন্যবাদ জনাইছোঁ, আৰু মহান গুৰুজনাকো মই সেৱা আৰু শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। এই মোৰ জীৱন্ত সাক্ষ্য, এই আপোনালোকৰ ওচৰত মই আগবঢ়ালোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে সকলো ক্ষমা কৰি দিয়ে যেন প্ৰভুৱে। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম শ্ৰী বিদ্যুৎ গগৈ, মোৰ ঘৰ সোণাৰী নাপুকত। মোৰ এটি সাক্ষাৎ আছে। মই যোৱা 15 তাৰিখে নামঘৰত আমলখি খাই মই 2 বছৰ ভুগি থকা মোৰ নাৰ্ভৰ বেমাৰটো সম্পূৰ্ণভাৱে মই সুস্থ হওঁ। ইয়াকে কৈ মোৰ এই সাক্ষাৎটি সামৰণি মাৰিলোঁ। আমেন।